হেল্ল' গাইজ, ৱেলকাম বেক টু মাই মিনি ভ্লগ। এই বহু কেইদিনমানৰ পিছত আৰু এটা নতুন ভিডিঅ' লৈ আহিলোঁ আপোনালোকৰ মাজত। ভাত বনাইছোঁ। কি বনাইছা? কি বনাম? দালি, তৰকাৰী, মাছ। এয়া আমাৰ বঢ়িয়াকৈ বনাই থৈ দিছে দালি, চব্জি আৰু এয়া মাছ। এয়া মায়ে লাল চাহ বনাই আছে আমাৰ। আমি লাল চাহ খাওঁ আছোঁ গাইজ। মানে লাল চাহ খোৱাটো বোলে ভাল মানে শৰীৰৰ কাৰণে, সেইকাৰণে পৰামিনি মানে গাখীৰ চাহটো আমি এভইড কৰি আছোঁ। আমি নহয়, মই আহোঁ খাই মই নাখাওঁ। কিয় নকওঁ? অঁ, দাদাও নহয়। চেনি কমকৈ দি ঘামে গৈছে একদম। মাক চাওক, ৰাতিপুৱাৰ পৰা কাম কৰি আছে না, মই একো এটা কাম কৰা নাই আজি। আজি মই আকৌ কাম কৰিব দিয়া নাই। কি কৰিম? কাম কৰিব দুৰ্বল হৈ গৈছোঁ কাম কৰি। কাম কৰি কৰি আমাৰ মায়ে একদম শুকাই খিনাই গৈছে গাই। শুকাই খিনাই গৈছোঁ। আমাৰ সৰুক চাওক, এনেহঁতে তাই ওচৰত নাহে মাতলিও, কিন্তু খাবার টাইম হ'লে মানে তাই নিজে নিজে আহিব, মানে পুৰা দৌৰি দৌৰি আহে আৰু আটা পাৰি থাকে, খাবা দিবা লাগে। ফাইনেলি চাহ আহি গ'ল। এই ভুজিয়াত যে থাকে এইটো বস্তুৰ কাৰণে আমাৰ কাজিয়া চলি যায়। এতিয়া মই বঢ়িয়াকৈ চাহটো খাই লওঁ, আৰু মোৰ চেনেলটো যোনে যোনে ফ'ল' কৰা নাই ফ'ল' কৰি দিব প্লিজ। আজিলৈ আহিছোঁ, বাই বাই।